নমস্কাৰ মই মজিদ বন্ধুসকল কলকাতা চাওকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাখ লাখ লোকৰ নাম অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা আৰু সমগ্ৰ দেশতে হ'ব এছআইআৰ এই বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ এছআইআৰ আৰু অবৈধ বিদেশীক লৈ গৃহমন্ত্ৰী অমিত শাহৰ বিস্ফোৰক মন্তব্য গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশতে হ'ব লাগে এছআইআৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম এটা অনুপ্ৰৱেশকাৰীক ৰাখিব নালাগে ভোটাৰ তালিকাত বাছি বাছি ডিলিট কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম অমিত শাহৰ মন্তব্যত অসমৰ প্ৰসংগ অসম সন্দৰ্ভত অমিত শাহে কয় যে অসমত বিজেপি চৰকাৰ থকাৰ বাবে অসমত বিদেশীৰ অনুপ্ৰৱেশ বন্ধ হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক অনুষ্ঠানত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ পৰৱৰ্তী খবৰ পিএমএৱাই ঘৰৰ বাবে জিঅ' টেগিঙৰ সময়সীমা বৃদ্ধি 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা পিএমএৱাই ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান টকাৰ লেনদেন কৰাসকল পৰিব বিপদত ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত প্ৰশাসনে মুকলি কৰিলে বিশেষ হেল্পলাইন নম্বৰ পিএমএৱাই ঘৰৰ বাবে জিঅ' টেগিঙৰ সময়সীমা বৃদ্ধি 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে পাব চৰকাৰী পকী ঘৰ পিএমএৱাই ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান টকাৰ লেনদেন কৰাসকল পৰিব বিপদত ধন দাবী কৰিলে তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত এই সন্দৰ্ভত মানকাছৰ খণ্ড উন্নয়ন বিষয়াই মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰটো হৈছে 8638912691 মানকাছৰ খণ্ড উন্নয়ন বিষয়াৰ সকিয়নি ঘোষ ল'লে এই নম্বৰত ফোন কৰি আমাক জনাওক ঘৰৰ বাবে কোনোবাই ঘোষ বিচাৰিলে এই নম্বৰত দিয়ক অভিযোগ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ আজি এটা মাহ সম্পূৰ্ণ হ'ল আৰু আজিৰ দিনটোত পুনৰ আৱেগিক হৈ পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ পত্নী গৰিমা গাৰ্গে কয় যে জুবিন গাৰ্গ চিধা মানুহ চিধা কথা ন্যায় প্ৰক্ৰিয়াও চিধা হ'ব লাগিব আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে অসমৰ জনতা আৰু মোৰ একেটাই প্ৰশ্ন যে ছিংগাপুৰত প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ লগত জুবিন চিধা মানুহ চিধা কথা ন্যায় প্ৰক্ৰিয়াও চিধা হ'ব লাগিব আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে আমি আইন নাজানো আমি মাত্ৰ অপেক্ষা কৰিছো প্ৰকৃততে জুবিন গাৰ্গৰ লগত কি হৈছিল ছিংগাপুৰত সেয়া আমি জানিব লাগিব অসমৰ জনতা আৰু মোৰ একেটাই প্ৰশ্ন যে ছিংগাপুৰত প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ লগত গৰিমা শইকীয়া গাৰ্গে আজিৰ দিনটোত এই ডাঙৰ মন্তব্য কৰিছে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভেটিত কঁপনি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে আমেৰিকাৰ লাখ লাখ জনতা আৰু সাব্যস্ত কৰিছে ন কিংছ প্ৰতিবাদকাৰীসকলৰ মন্তব্য যে আপুনি ৰজা নহয় ৰজাৰ দৰে শাসন কৰা বন্ধ কৰক ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ আমেৰিকাৰ জনতাৰ মন্তব্য যে আমাক ৰজাৰ শাসন নালাগে আপুনি ৰজা নহয় ৰজাৰ দৰে শাসন কৰা বন্ধ কৰক আমেৰিকাৰ লাখ লাখ লোকে সাব্যস্ত কৰিলে ন কিংছ প্ৰতিবাদ স্বৈৰাচাৰী আৰু একনায়কত্ববাদৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ন কিংছ প্ৰতিবাদত উত্তাল আমেৰিকাৰ ৰাজপথ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে আৰম্ভ হৈছে আন্দোলন ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ ডনাল্ড ট্ৰাম্পে গণতান্ত্ৰিক মূল্যবোধক ভেঙুচালি কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ আমেৰিকাৰ ৱাশ্বিংটন নিউয়ৰ্ক লছ এঞ্জেলছ আৰু চিকাগোত লাখ লাখ লোকৰ প্ৰতিবাদ লগতে কানাডা আৰু ইউৰোপতো সাব্যস্ত কৰা হৈছে প্ৰতিবাদ
প্ৰব্ৰজনক লৈ অনা আইন বিশ্ববিদ্যালয়ৰ ধন কৰ্তন সন্দৰ্ভত ট্ৰাম্পে লৈছিল কঠোৰ সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ পিছতে এতিয়া প্ৰতিবাদৰ সন্মুখীন হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ 300ৰো অধিক সংগঠনে যোগ দিছে এই প্ৰতিবাদত পৰৱৰ্তী খবৰ অৱশেষত এনডিএত সামিল হল হাগ্ৰামাৰ বিপিএফ দল এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰ ডাঙৰ মন্তব্য তেওঁ কয় যে উন্নয়ন লাগিলে বিজেপিৰ লগত থাকিবই লাগিব বিপিএফ অত্যন্ত স্বাৰ্থপৰ দল বিটিসিৰ উন্নয়নে বিপিএফৰ স্বাৰ্থ এই মন্তব্য হাগ্ৰামাই লগতে কয় যে এনডিএৰ লগত থাকিলে বিটিসিৰ বহু সমস্যাই সমাধান হ'ব বিটিসিৰ উন্নয়ন কৰিবলৈ হলে চৰকাৰৰ লগত মিলি থাকিবই লাগিব এই মন্তব্য হাগ্ৰামা মহিলাৰ হাগ্ৰামাই লগতে কয় যে বিপিএফৰ এটাই স্বাৰ্থ হেতু হৈছে বিটিসি উন্নয়ন বিটিসিৰ উন্নয়নৰ বাবে এনডিএৰ সৈতে লগ লাগিছো এনডিএৰ লগত থাকি বিটিসিৰ উন্নয়নৰ বাবে কাম কৰি যাম বিপিএফ অত্যন্ত স্বাৰ্থপৰ দল বিটিসি বাকীৰ উন্নয়নৰ বাবে আমি স্বাৰ্থপৰ হৈ কাম কৰি যাম এনডিএৰ লগত থাকিলে বিটিসিৰ বহু সমস্যাৰ সমাধান হ'ব কোনেও ভাবিব নোৱাৰা কাম আমি এনডিএৰ সৈতে থাকি কৰি দেখুৱাম 26ৰ নিৰ্বাচনৰ বাবে ডিসেম্বৰৰ পৰা কাম আৰম্ভ কৰিম বিপিএফ এনেকুৱা দল ল'ব জানে দিবও জানে 1 টকা দি 2 টকা লোৱা দল বিপিএফ এনডিএৰ সৈতে মিত্ৰতা কৰি এই ডাঙৰ মন্তব্য হাগ্ৰামা মহিলাৰ পৰৱৰ্তী খবৰ বাক্সাৰ প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰি এইবাৰ বিপদত পৰিছে আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মা এএসপি গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ বাক্সাৰ প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰি বিপদত পৰিছে এইবাৰ আৰক্ষী বিষয়া এএসপি গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে বাক্সাৰ জিলা দণ্ডাধীশক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ অন্তত দাখিল কৰিব লাগিব বিস্তৃত প্ৰতিবেদন লাঠিচালনাৰ সৈতে জড়িত ঘটনাৰ ভিডিঅগ্ৰাফি দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু আহত লোকৰ তালিকাও দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এএসপি গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল ছাত্ৰ সংগঠনে দুৰ্লভ তালুকদাৰ আৰু সম্পাদক অনন্যা শইকীয়াই দাখিল কৰিছিল অভিযোগ আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগ সমগ্ৰ ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে পৰৱৰ্তী খবৰ 8 ডিসেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব পোষ্ট মেলনৰ সংগীত অনুষ্ঠান আজিৰ পৰা বুক মাইছত আৰম্ভ হল টিকট বুকিং প্ৰক্ৰিয়া 2499 টকাৰ পৰা 15999 টকালৈকে উপলব্ধ হৈছে টিকট